হাই ফ্ৰেণ্ড, গুড মৰ্ণিং। পুনৰ এটা আকৌ ভিডিঅ' এটালৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাকালি চিলাপথাৰৰ পৰা আহিয়ে গাঁৱত আকৌ বিয়া এখনলৈ বুলি আহিলোঁ। এয়া আখৈ বজাৰলৈ আহিলোঁ, আখৈ বজাৰলৈ বুলি আহিলোঁ। এয়া মই অকণমান আখৈ বজাৰ সহায় কৰি দিছোঁ। ফিনিছ হৈ গ'ল। আখৈ ভাজি শেষ হোৱাৰ পাছত গৃহস্থই আমাক হেৰি কি কয়, এয়া ঘুগুনি খাবলৈ দিলে, মটৰ ঘুগুনি খাবলৈ দিলে। তেনেকুৱা ধৰণৰ নিয়ম আছে বুলি কৈছে। শেষ হোৱাৰ পাছত ঘুগুনি কিবা এটা খাবলৈ দিয়ে আৰু এয়া পিছদিনা ৰাতিপুৱা মই বিয়া ঘৰলৈ বুলি ওলালোঁ, শাক কাটিবলৈ বুলি। বিয়া খাবলৈ বিয়া ঘৰ ৰাতিপুৱাই চব্জি কাটিব যাওঁ মানে। বলক আপোনালোককো দেখাই দিম বিয়া ঘৰখন। এয়া বিয়া ঘৰৰ পেণ্ডেলটো বৰ ধুনীয়াকৈ ডেক'ৰেট কৰিছে, ইমান ধুনীয়া লাগিছে যাতে। এয়া চা, ইমান ধুনীয়াকৈ লাগিছে। এইফালে কৰিডৰ, ইয়াতে ভাত খোৱা বোৱাৰ ব্যৱস্থা কৰা হ'ব। এয়া চব্জিখিনি কাটিবলৈ ৰেডি কৰি দিছে। মই মানে ক'বলৈ শব্দই নাই, কি ক'ম বাৰু। একেবাৰে হেৰি কোঠাৰ পৰা হেৰি ৰঙালাও কাটিছে, দেখিছ। এয়া সকলোৱে চব্জি কটাত ব্যস্ত হৈ আছে। তাৰ মাজতে মই অকণমান ভিডিঅ' তুলি দিলোঁ। এয়া সকলোৱে তুল বুলি কৈ আছিলে, ভিডিঅ' উঠা বুলি কৈ আছিলে। সেইটো কাৰণে মই অলপ চবকে ভিডিঅ' অকণমান কৰি দিলোঁ। এয়া আমাৰ গাঁৱৰ মানুহ। এইফালে আকৌ কইনাজনী গা ধুৱাবৰ কাৰণে পূৰা ৰেডি কৰি আছে। এইফালে নিয়ম কানুন কৰিছে। অসমীয়া মানুহৰ এনেকুৱা ধৰণৰ নিয়ম কানুন আপোনালোকে জানেই চাগে, সকলোৱে তেনেকুৱা ধৰণৰ নিয়ম কৰে। এয়া মই ইমান নাজানো, মই দেউৰী মানুহ হয় ন, সেইটো কাৰণে নাজানো ইমান কি নিয়ম কৰে। সেয়া অকণমান ভিডিঅ' অকণমান তুলিলোঁ আৰু যাতে সকলোৱে জানিব পৰাকৈ বা ময়ো জানিব পৰাকৈ অলপ ছেভ কৰি থৈ দিলোঁ ভিডিঅ'খিনি। এয়া মাকে কিছু অকণমান নিয়ম কৰিছে। এয়া নিয়ম কৰাৰ পাছত এইফালে মানে গা ধোৱা জেগালৈ লৈ যাব মানে কইনাজনী। এয়া লৈ গৈছে। এয়া কণ তেখেতৰ মানে তাইৰ বান্ধৱীবিলাকে কি নিয়ম কৰিছে দেখিছেনে? তেনেকুৱা ধৰণৰ নিয়ম কৰে মানে। এয়া 3 পাকমান ঘূৰাই মেলি এয়া গা ধোৱা জেগাত বহাই এয়া সকলোৱে গা ধুৱাইছে মাহ হালধিৰ লগত। এইফালে মাকেও গা ধুৱাই দিছে। এইবোৰ নিয়ম একচুৱেলি জানি থ'ব লাগে। কাৰ ছোৱালী আছে সকলোৱে ভালদৰে ভিডিঅ'টো চাই লওক, কি নিয়ম কৰিছে, কেনেকুৱা ধৰণৰ কৰিছে। ভালদৰে চাই থাকিব, চাব, জানি থোৱা বহুত দৰকাৰ। এয়া চা, এইয়া কলচীৰ লগত আকৌ গা ধুৱাইছে। 9 বাৰমান গা ধুৱাব লাগে বুলি কৈছে কলচীৰ লগত। মই ইমান লং ভিডিঅ' নকৰিলোঁ, অকণমানে কৰিলোঁ। এয়া গা ধুই আছে কইনাজনী। ইমান আজিকালি যুগত মানে ইমান অকণমান বয়সতে মানে গাভৰু হৈ যায় ন। কলিযুগ আহিছে, কলিযুগৰ ছোৱালীয়ে অকণমানিতে গাভৰু হয়। আগৰ দিনত আকৌ ছোৱালীবিলাক বহুত ডাঙৰলৈকে গাভৰু হোৱাই নাছিলে। আজিকালি আকৌ নক'বা, একেবাৰে কম বয়সতে গাভৰু হৈ যায়। ইয়াকে কয় কলিযুগ বুলি। এয়া অলৰেডি গা চা ধুই আজৰি হৈ এয়া কইনা সাজো ধুনীয়াছে সাজি কাচি ল'লে। আৰু কিছুমান নিয়ম আছে, সেইখিনি নিয়মবিলাক কৰি দিছে আৰু শিকাই দিছে। এয়া কি কয় মই নাজানো বাৰু ইমান, যিহেতু মই অসমীয়া ঘৰৰ ছোৱালী নহৈছিলোঁ আগতে, মই দেউৰী ছোৱালী হৈছিলোঁ ন, অসমীয়া ঘৰত বিয়া হ'লোঁ। সেইকাৰণে মই ইমান নিয়মবিলাক এইটো কি হয় সেইটো কি হয় বতাই দিব নোৱাৰোঁ। ভিডিঅ'খিনিকে আপোনালোকে চাই মেলি ভালদৰে আয়ত্ব কৰি ল'ব। এয়া নাম গাইছে, কইনা নাম গাইছে, কইনা গীত গাইছে।
ইয়াত 3 ফাঁকিমান কইনা গান গাইছে মানে তাৰপিছত এয়া বুকুচা বান্ধি কেনে বুকুচা লৈ মানে আকৌ বেয়া ঘৰটোত মানে 3 পাক ঘূৰাৰ পাছত তাৰ মাজেদি পাৰ হৈ মেলি তাইৰ বহাৰ জেগালৈ লৈ যাব এতিয়া তাই বুকুচা বান্ধি মেলি লৈ গৈছে তাৰপিছত ওচৰৰে এয়া গাঁৱৰ মানুহ হয় গাঁৱৰ জ্ঞাতি মানে ফূৰ্তিতে মানে সকলোৱে নাচি বাগি লৈছে কি সুন্দৰভাৱে নাচিছে ও মাই গড মানে তৰণীয়ে গাত মানে তৰণীয়ে নাই এনেকুৱা ধৰণৰ নাচিছে বা কি ফূৰ্তি নচা টাইমততো ভালকৈ নাচিছে মই ভিডিঅ'টো অলপ এডিটিং কৰোঁতে অলপ স্পীডটো বঢ়াই দিছোঁ এয়া নাচ গানবোৰ কৰি লোৱাৰ পাছত মই আকৌ ঘৰলৈ বুলি উভতি আহিলোঁ তাৰপিছত আকৌ বিয়া খাবলৈ বুলি আহিলোঁ বিয়া মানুহ আহি পাইছেগৈ আৰু ইয়াত কইনা ঘৰৰ আলহী অতিথি প্ৰভাৱিত একদম মানে ভৰ্তি হৈ পৰিছে ইয়াত অকণমান সকলোৰে লগত ধেমালি কৰিলোঁ ভিডিঅ' অকণমান কৰিলোঁ আপোনাকে উঠাই দিছোঁ অলপ বহাৰ পাছত ভাত খাবলৈ বুলি মাতিলে এয়া আমি ভাত খাইছোঁ তাৰপিছত কইনাজনীৰ লগত অকণমান চেলফি তুলিলোঁ ভিডিঅ' কৰিলোঁ অকণমান এয়া কইনাজনী কিমান সুন্দৰ লাগিছে ন বাই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰ কাইলৈ লগ পাম বাই